जय गुरु शंकर खरगनाकर जाके नहीं क्यों पाम तुम्हारी शरण रेणु खत कति बार करो प्रणाम बार करो সাধু সমষ্টি সেৱা জনাই MBS ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আমি নামঘোষা পাঠ আৰু ব্যাখ্যা অনুষ্ঠান একাধিক্ৰমে আহি ভাগ নম্বৰ 151 উপনীত হৈছোঁ। এই সাধু সমষ্ট এই 151 নম্বৰ ভাগত আমি আপোনাসকললৈ দুভাগী ভূষা আগবঢ়াবলৈ বিচাৰিছোঁ। সেয়াই হৈছে 482 আৰু 483 নম্বৰ ভূষা। আহক তেন্তে আমি পলম নকৰি আগবাঢ়োঁ। এই 482 আৰু 483 নম্বৰ ভূষাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই সমস্ত ব্ৰহ্মাণ্ডৰ মনুষ্যৰ প্ৰতি কি উপদেশ আগবঢ়াইছে। কৃষ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ পূৰ্ণকৈ চাব। মনুষ্য কৰণীয় কৰ্ম ধৰ্ম আপুনি তাত্ত্বিক ৰূপে ইয়াতেই পাব। আহোঁ কৃষ্ণ। মানৱী জনম হৰি নভজিলা অৱশ্যে হৈ তিন তুখিলা ৰাম অৱশ্যে হৈ তিন তুখিলা। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই মনুষ্যলৈ উপদেশ ৰূপত প্ৰদান কৰিছে। হে নৰলোক, হে মন ভাই, অৰ্থাৎ ভাই সম্বন্ধ দিয়াত এইটো কাৰণে কৰা গৈছে সমস্ত মনুষ্য জাতিক ভাই বুলি সম্বোধন কৰা হৈছে, কিয়নো ঈশ্বৰ কৃষ্ণ সমস্ত হৃদয়তে আছে। সেইকাৰণে মোৰ হৃদয়ত যিজন ঈশ্বৰ কৃষ্ণ আছে সমস্ত আপোনালোকৰ হৃদয়তে আছে। সেইকাৰণে ভাই সম্বোধন ধৰি কোৱা হৈছে, হে ভাই, মানৱী জনম লাভ কৰি হৰি ভজন নকৰাৰ ফলত পৰ জন্মত অৱশ্যেই তিন্ন তৰুশীল হৈ জন্ম লভিব লাগিব। সংসাৰত উৰণ বুৰণ গজন ভৰণ স্থাৱৰ জংগম আদি ঈশ্বৰৰে সৃষ্টি। ইয়াৰ ভিতৰত মনুষ্য জন্মই সৰ্বশ্ৰেষ্ঠ। মনুষ্য জন্ম কৰ্মৰ ফলত অনুসৰি জীৱ অনন্ত যোনি ভ্ৰমি মৰে। মনুষ্য জন্মত একান্তভাৱে হৰি ভক্তি কৰি কৌটি কৌটি জন্মৰ পাপ ক্ষয় কৰি জন্ম মৃত্যুৰ চক্ৰৰ পৰা জীৱ বাহিৰ হৈ যাব পাৰে, অৰ্থাৎ মুক্তি পাব পাৰে। কিন্তু এনে দুৰ্লভ মনুষ্য জন্ম পায়ো যিসকলে একান্তভাৱে হৰি ভক্তি নকৰিলে তেওঁলোকে নৰকৰ আটাইতকৈ নিকৃষ্ট তিন্ন তৰু শিলা আদি জন্ম গ্ৰহণ কৰে। কীৰ্তন পুথি সহস্ৰ নাম বৃত্তান্ত অধ্যায়ত মহাপুৰুষ শংকৰদেৱে খেদ কৰি হৰিভক্তি মুক্তি নোহোৱা নিজ অংগসমূহক নিন্দা কৰি আৰ্হি দেখুৱাইছে। কি কৈছে? কৰ্ণ দুয়ো আছে নুশুনিলো হৰি কথা, অ দুগুটা গত্তৰ ভাৰ বহিনো বৃথা, জিভা মূৰ আচতে ন ললো ৰাম নাম, দাদুৰীৰ জিভা যেন ভৈল পুলকা, পাৱ দুই আচতে ন ক্ষেত্ৰ স্থান, মূৰ পাৱ ভৈল বৃক্ষ শিপাৰ সমান, নিশ্চিতিৰো একবাৰ তোমাৰ চৰণ,
তোর বন যিয়ে যেন আমার জীবন বিষয়ত ভুল হইয়া করিলু ভোগ তার ফলে শিগাল নর হইলু যুগ। সেয়ে মহাপুৰুষ গুৰুজনাই কলিৰ মলমতি মনুষ্যসকলক একান্ত চিত্তে হৰি ভজনা কৰি এনে নিশেষ যোনিত জন্ম লাভ কৰা নিষ্ঠাৰ পাবলৈ উপদেশ দিছে। সাধুখন আমি আহোঁ 483 নম্বৰ কথা। হৰি কীৰ্তনত যিটো জনে হেলা কৰে আপোনাক আপুনিব চিলেখি তোনৰে ৰাম আপোনাক আপুনিব চিলেখি তোনৰে। হৰি কীৰ্তন কৰিবলৈ যিজনে হেলা কৰে তেওঁ নিজেই নিজক বঞ্চিত কৰিলে, অৰ্থাৎ সৌভাগ্য লাভৰ পৰা বঞ্চিত। এই সংসাৰত জীৱৰ কৰ্মফল অখণ্ডনীয়। সুকৰ্মৰ সুফল আৰু কুকৰ্মৰ কুফল অবাঞ্ছিতভাৱে জীৱে ভোগ কৰিব লাগে। সকলো কৰ্মতকৈ হৰি ভজনেই মনুষ্যৰ শ্ৰেষ্ঠ কৰ্ম। দুদিনীয়া নৰদেহা পায়ো মনুষ্যে ভক্তিৰ বলত কোটি কোটি জন্মৰ সাধনা পূৰ্ণ কৰিব পাৰে। অৰ্থাৎ মনুষ্য দেহত থাকিয়েই জীৱই হৰি ভক্তিৰ বলত সম্পূৰ্ণভাৱে সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ তৰি যাব পাৰে। কিন্তু যিসকলে এই দুৰ্লভ মনুষ্যৰ জন্ম পায়ো পশুবধ বিষয় সুখকে সাৰ কৰি হেলাতে হৰিত নভজি আয়ুপাত কৰে, সেইসকলে নিজেই নিজক প্ৰবঞ্চনা কৰিলে। এই সংসাৰত কাৰ পাপৰ অংশ কোনেও নলয় আৰু কাৰ পূৰ্ণ অধিকাৰীও কোনো হ'ব নোৱাৰে। জীৱই নিজে কৰা কৰ্মৰ ফলহে ভোগ কৰে। ঘোষাৰ অন্য ঠাইত মাধৱ পুৰুষে কৈছে, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মাৰে হৰিকন ভজি নৰে আপুনি নষ্ট হৰি ভজি আপোনাক তাৰে। এই ঘোষাটো মহাপুৰুষ জনাই তেনে মহামহিমাযুক্ত হৰি কীৰ্তনক হেলা কৰি নিজৰ মা নিচিন্তিবলৈ উপদেশ দিছে কৃষ্ণ শংকৰ। সুধীবৃন্দ, আজিলৈ আমি ইয়াতে সামৰিছোঁ এই খণ্ডত। পুনৰ আমি আপোনালোকক লগ পাম 152 বাৰ। ভাল কৃষ্ণ শংকৰ।